এই মুহূৰ্তত মই লখিমপুৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ত উপস্থিত আছোঁ আৰু আজি সময় প্ৰায় 10:30 বাজিলে, কিন্তু এই কাৰ্যালয়টোৰ কৰ্মচাৰীয়ে কৰ্ম সংস্কৃতি কেনেকৈ বজাই ৰাখিছে সেয়া আমি দেখুৱাব বিচাৰিছোঁ। আৰু ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে দায়িত্ব লোৱাৰ পিছত এটা কথা ঘোষণা কৰিছিলে যে সকলো কৰ্মচাৰীয়ে কামত নিষ্ঠাৰে সকলো কাম কৰিব লাগিব বুলি কৈছে। আমি আহিছোঁ এই কাৰ্যালয়টোৰ কৰ্মচাৰী কিমান আছে আমি অকণমান চাব বিচাৰিছোঁ। এইটো এছিষ্টেণ্ট এক্সিকিউটিভ ইঞ্জিনিয়াৰৰ কাৰ্যালয়, গতিকে আমি ভিতৰৰ কিছু পৰিৱেশ আমি দেখুৱাব বিচাৰিছোঁ। ইতিমধ্যে এছিষ্টেণ্ট এক্সিকিউটিভ ইঞ্জিনিয়াৰ ইতিমধ্যে তেওঁ কাৰ্যালয়ত নাই, গতিকে তেওঁ ক'ত গ'ল? ছাৰ ক'লৈ গ'ল? ছাৰ আমাৰ যোৱাকালিৰ পৰা এৱাৰনেছ কেম্প চলি আছে গোটেই ব্লকবিলাকত। সেই ব্লকবিলাকত আমাৰ ভাগ কৰি আমাৰ তেখেত বৰ্তমান SDOTCৰ লগতে তেখেত আমাৰ বিহপুৰীয়া সংমণ্ডলৰ মানে সহকাৰী কাৰ্যবাহী অভিযন্তাৰ দায়িত্বত আছে। সেইকাৰণে তেখেত নাৰায়ণপুৰ ডেভেলপমেণ্ট ব্লকৰ আণ্ডাৰত যোৱাকালিৰ পৰাই এৱাৰনেছ কেম্প চলি আছে, তেখেতে তাত ব্যস্ত হৈ আছে। ইতিমধ্যে আমি চাইছোঁ যে এইটো কাৰ্যালয়ত কেনেধৰণৰ এটা পৰিৱেশ আমি দেখা পাইছোঁ। একাউণ্ট অফিচাৰ ইতিমধ্যে আহি উপস্থিত হৈছে আৰু প্ৰত্যেকটো কাৰ্যালয়তেই সকলো কৰ্মচাৰী সময়মতে উপস্থিত থাকিব লাগিব বুলি কোৱা হৈছে। আৰু আমি দেখুৱাইছোঁ ভিতৰ ভাগৰ কিছু পৰিৱেশ চাইছোঁ। ইয়াত কেইবাখনো চকী ইতিমধ্যেই খালী দেখিছোঁ, যে বহুকেইখন চকী খালী আছে। এতিয়ালৈকে আমি 4জনমান আহিছোঁ। হয়, আমাৰ 7জন মাত্ৰ ইয়াত। এইটো হেৰিত আহি আছে কাৰোবাৰ স্কুল। চৰকাৰে আকৌ এটা নিৰ্দেশনাই দিছে, মন্ত্ৰীয়ে ডাইৰেক্ট নিৰ্দেশনাই দিছে হয়, সময়ত আহিব লাগিব। এইজন কিবা মিটিঙত গৈছে এজন। এই কাৰ্যালয়টোৰ এটাই কথা যে যিসকল কৰ্মচাৰী নাহে তেওঁলোক সকলো ফিল্ডত ডিউটিত থাকে। আৰু আমি দেখুৱাইছোঁ যে মন্ত্ৰীগৰাকীয়ে পীযুষ হাজৰিকাই এটা কথাই উল্লেখ কৰিছে যে সকলো কৰ্মচাৰী সময়মতে থাকিব লাগিব বুলি কৈছে। এই কাৰ্যালয়টোৰ বহুকেইখন চকী খালী আছে। আমি কিছু পৰিৱেশ আমি দেখুৱাইছোঁ যে ইতিমধ্যে আমি বাহিৰলৈ যোৱাৰ কিছু চেষ্টা কৰিম, যে আন কোঠাসমূহত কেনে পৰিৱেশ আছে সেই পৰিৱেশো আমি দেখুওৱাৰ চেষ্টা কৰিছোঁ। যে ইয়াত হয়তো সকলো আহি সময়মতে উপস্থিত হৈছে, গতিকে এইটো এষ্টাব্লিছমেণ্ট ব্ৰাঞ্চ, গতিকে সেই ব্ৰাঞ্চটোলৈ আমি দেখিছোঁ যে সকলো ইয়ালৈ আহিছে বুলি কৈছে। যে সকলো ইয়াত উপস্থিত আছে বুলি ইতিমধ্যে মন্তব্য কৰিছে এক্সিকিউটিভ ইঞ্জিনিয়াৰৰ যিটো কাৰ্যালয় কোঠা, সেই কোঠা ইতিমধ্যেই বন্ধ হৈছে, কাৰণ হয়তো ইঞ্জিনিয়াৰ নাই। পইচা নাই বাৰু ছাইড ক'ৰবাত ছাইড কাম কৰি থাকেতো, ছাইড চলি থাকে নহয়। আজি ক'ত কাম আছে? এটা মিটিং মানে ইমান বিশেষ নাজানো, বৰবৈ জানিব বৰবৈ। এইটো হৈছে এক্সিকিউটিভ ইঞ্জিনিয়াৰৰ কোঠা। ইতিমধ্যে দৰ্জা বন্ধ হৈ আছে, কাৰণ বৰ্তমান সময়লৈকে তেওঁ আহি উপস্থিত হোৱা নাই। এয়া হৈছে একাউণ্ট ব্ৰাঞ্চ, গতিকে একাউণ্ট ব্ৰাঞ্চৰ কোঠা যদি আমি চাওঁ তেতিয়াহ'লে ইয়াত এজন কেৱল কৰ্মচাৰী আছে। আৰু এনেদৰেই এতিয়া মন্ত্ৰীৰ যিটো নিৰ্দেশনা, গতিকে নিৰ্দেশনা আছে, সেই নিৰ্দেশনাৰ পিছতো কিন্তু এতিয়া 10:30 বাজি গ'ল। গতিকে সেই 10:30 বজাৰ পিছতো কিন্তু এই যিটো কাৰ্যালয়, সেই কাৰ্যালয়টোৰ বহুকেইখন চকী বা বহুকেইটা কোঠাৰ চকী ইতিমধ্যেই খালী হৈ আছে। আৰু আমি কৈছোঁ যে মন্ত্ৰীগৰাকীয়ে এটা নিৰ্দেশনা দিছে যে সকলো সময়মতে আহিব লাগিব কাৰ্যালয়ত, কৃষকে সময়মতে পানী পাব লাগিব। গতিকে হয়তো ইয়াৰ বহু কৰ্মচাৰী এতিয়া পথাৰত ব্যস্ত হৈ আছে, কাৰণ খেতিৰ সময়, গতিকে খেতিৰ সময়ত বহু কৰ্মচাৰীয়ে হয়তো কৃষকৰ যি সুবিধা পানী যোগানৰ ব্যৱস্থাত ব্যস্ত হৈ আছে। যিয়ে নহওক, কিন্তু 10:30 বজালৈকে এই কাৰ্যালয়টোৰ বহুকেইটা কোঠাৰ টেবুল খালী হৈ আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।